হাই এভৰিৱান, আকৌ আন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এয়া আমি ঘৰত গৈছিলোঁ। কোনোবা এটা মুহূৰ্তত এই সময়খিনি ৰাখি থওঁ বুলি ভাবিছোঁ, সেইকাৰণে ভাবিছোঁ ইয়াতে মোবাইলতে সোমাই থৈ দিওঁ। আৰু এয়া আমাৰ ঘৰত গৈছিলোঁ, যাওঁতে জানে ছাগলী এজনী একদম ভালকৈ ধৰি লৈছে, লৈ তাৰ পাছত ভিডিঅ' এটা ল'ব কৈছিল, সেইখিনিও ভাবিছোঁ থৈ দিওঁ ইয়াতে। আৰু তাৰ পিছদিনাখনে আকৌ ঘৰত গৈছিলোঁ, আমাৰ অলপ সৰুকৈ কাজ এখন আছিলে। আৰু তাতে এয়া আমাৰ ইহঁতৰ পেহীয়াক আৰু আমাৰ এইটো মাজু ছোৱালীজনী আৰু এনেকুৱাকৈ আলহী অতিথি আহিছিল, তেওঁলোকৰ লগত অলপমান ভাত পানী ৰন্ধা বঢ়া খোৱা লোৱা কৰিলোঁ। সেইটো এটা ক্লিপ ৰাখি থলোঁ। আৰু তাৰপিছত আমি তাৰ পিছদিনাখনে অৰ্থাৎ পূৰ্ণিমাৰ দিনা, বৌদ্ধ পূৰ্ণিমাৰ দিনা আমি গৈ আছোঁ নৰ্থ গুৱাহাটীলৈ। চাওকচোন বাৰু। হাই এভৰিৱান, আমি এতিয়া এটা মন্দিৰ যাব ওলাইছোঁ। আজি যিহেতু বৌদ্ধ পূৰ্ণিমা কাৰণে ইস্কন মন্দিৰত যাম বুলি ভাবি আছোঁ। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ, কি কৰিব পাৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, গতিকে চাব মোৰ ব্লগখিনি। আৰু চাওক, জানৰ খুব ইচ্ছা আছিলে ৰাধা কৃষ্ণ মন্দিৰ এটাত যাবৰ কাৰণে, আৰু নৰ্থ গুৱাহাটীত হৰে কৃষ্ণ মন্দিৰ এটা পালোঁ, হঠাৎ পালোঁ তাতে তৎক্ষণাত আমি গুচি গ'লোঁ। আমি দুটা ফেমিলি গৈছোঁ আৰু তেনেকুৱাকৈ যোৱাৰ মুহূৰ্তখিনি আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিছোঁ। আৰু বহুত ধুনীয়া চিনাৰী। একচুৱেলি আমি মান্দাকাটা হৈ গৈছিলোঁ, মান্দাকাটা পাহাৰৰ মাজে মাজে এনেকুৱা বহুত ধুনীয়া ৰাস্তা। আৰু তাত গৈ ইমানে ভাল লগা পৰিৱেশ, বহুত বেছি ভাল লাগে। কিন্তু এটা কথা, এনেকুৱা নিজান বনত বা নিজান ৰাস্তাত অকলে অকলে গৈ ভাল নালাগে। আমি দুখন গাড়ী একেলগে গৈছোঁ, এখন আমাৰ পিছত আহি আছে আৰু আমি এনেকুৱাকৈ গৈ ভাল পৰিৱেশৰ মাজেদি গৈ আমি হৰে কৃষ্ণ মন্দিৰটো পালোঁ। তাৰে অকণমান শ্বেয়াৰ কৰিলোঁ। কিন্তু গুগলে আমাক কেনেকৈ নিছে, পিছফালেদি নিছে। তেনেকুৱাকৈয়ে আমি মন্দিৰ বাৰু যেনেকৈ নহওক পালোঁ। পাই উঠাৰ পাছত তাৰে অকণমান ভিডিঅ' লৈছোঁ। আৰু কি হ'ল জানানে, ভোগটো প্ৰথমতে যে ল'ব লাগে আমি গমেই পোৱা নাছিলোঁ। প্ৰথম যোৱা কাৰণে আমি প্ৰথমতে তাতে মন্দিৰ দৰ্শন কৰিলোঁ, প্ৰদক্ষিণ কৰিলোঁ। কৰি উঠাৰ পাছত ভোগ চোগ খালোঁ। খাই উঠাৰ পাছতহে গম পালোঁ যে তাতে ভোগো দিব পাৰি ইচ্ছা কৰিলে। সেইকাৰণে ভাবিছোঁ আহিছোঁ যেতিয়া ভোগ এটা দি থৈ যাওঁ। তেনেকুৱাকৈ আকৌ তলত আহিছোঁ। তলত মন্দিৰ প্ৰাংগণতে আছে সেইটো ভোগ দিয়াৰ পৰ্বটো, বস্তুখিনি আছে। তাতে 300 আৰু 500 টকীয়া ভোগ আছে। আমি 300 টকীয়াৰ ভোগ এটা দিছোঁ। দি উঠাৰ পাছত সেইটো একচুৱেলি পূৰ্ণিমা আছিল যে সেইদিনাখনে বুদ্ধ পূৰ্ণিমা, সেইকাৰণে তাতে বহুত ধুনীয়াকৈ একদম ৰিয়েল পদুম ফুলেৰে দৰ্জাবিলাক বা যিকোনো ঠায়ে ৰিয়েল পদুম ফুলেৰে ধুনীয়াকৈ সজাইছে। কিমান ধুনীয়া ফুল পকেৰেৰে জাতিষ্কাৰ কৰি তুলিছে মন্দিৰটো একচুৱেলি। আৰু বহুত পৰিষ্কাৰ, বহুত চাফা আৰু বহুত ভাল লাগিল যাই। ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এইখিনি যে ভোগ, চেনি, গাখীৰ আৰু জহা চাউল, এইখিনি বস্তু এটা ভোগ আকৌ আমি দি থৈ আহিলোঁ। আমিয়ে নহয়, তেওঁলোকেও দিছে। আমি দুয়োটা ফেমিলি একেলগে আকৌ ভোগটো দি থৈ আহিলোঁ। তাৰপিছত আমি মন্দিৰত জগন্নাথৰ মূৰ্তি আছেতো, তাতে দুপৰীয়া 12টামান বজাৰ পৰা আৰতি হয়। আৰতি হৈ উঠাৰ পাছত ভোগ দিয়ে, ভোগ আৰতি হয়। আৰু এয়া আৰতিৰ সময়ত আমি বহি আছোঁ তাতে। আৰু লগতে আমাৰ বহুত ধুনীয়াকৈ জপ কৰাও শিকাইছে, কেনেকৈ জপ কৰিব লাগে। তাতে 1 ঘণ্টামান সময় বহুত বেছি ভাল লাগিল। জপ কৰিলোঁ আৰু ভগৱানক ধ্যান কৰিব ইচ্ছা কৰিলে তাতে চব কৰিব পাৰি। বহুত বেছি ভাল লাগিছে। সেইখিনি ভাবিছোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। এটা ধুনীয়া পৰিৱেশ। এই পৰিৱেশটোত একচুৱেলি আমি এনেকুৱাকৈ সুন্দৰ পৰিৱেশ পাম বুলি ভবাই নাছিলোঁ। আৰু বতৰটো সেইদিনাখনে 100% ধুনীয়া। ৰ'দটো নাইয়ে, বৰষুণো নাই, বহুত ধুনীয়া পৰিৱেশ। চাওকচোন বাৰু। কিন্তু লাষ্ট টাইমত যেতিয়া 2টামান বাজিছিল, সেইখিনি সময়ত অলপমান ৰ'দ উঠিছে। সেইখিনি সময়ত কিন্তু বহুত গৰম আহিছে বাহিৰত, ভিতৰত কিন্তু গৰম তেনেকুৱাকৈ নাইয়ে। আৰু পাতলীয়া ৰ'দ, যিমান হ'লেও পাতল ৰ'দ আহিছে। আৰু এয়া চাওক, পাহাৰ, এইবিলাক পাহাৰৰ মাজত থকা যেন লাগে। নৰ্থ গুৱাহাটীতে বোলে এই মন্দিৰটো আছে। আমি গুগলক অনুসৰণ কৰি ফ'ল' কৰি গৈছোঁ।
আৰু গুগলে নিউতে মানে আমাক প্ৰথমতে কি ৰাস্তাৰে নিলে পানী আছে বানপানী দেখা পাইছোঁ এইখিনি বাৰু ধুনীয়া পৰিৱেশ এটাত আহিলোঁ আৰু এয়া চাওক আমি ঘূৰি আহোঁতেহে মই ভিডিঅ'টো কৰিছোঁ মানে তেতিয়া হয়তো আগমুহূৰ্তত বৰষুণ দিছিলে আৰু সেয়া বানপানী ৰাস্তাত মানে অলপ অলপ পানী উঠিছে একচুৱেলি ভাল ৰাস্তাও আছে গুগলে আমাক এনেকুৱা ৰাস্তা দেখুৱাই দিছে আমি এনে ৰাস্তাৰে গৈছোঁ একো অসুবিধা নাই ইয়াতে বহুত বেছি পানী হোৱা নাই বহুত ধুনীয়াকৈ মানে যাব পাৰি অসুবিধা নাই আপোনালোকে যদি ইচ্ছা কৰে যাব পাৰে নৰ্থ গুৱাহাটীত এই মন্দিৰটো আছে হৰে কৃষ্ণ মন্দিৰ একদম বহুত শান্ত সৌম্য পৰিৱেশত আমি সেইদিনাখনে দিনটো অতিবাহিত কৰিছোঁ তাৰ পৰা আহি আমি এয়া ব্ৰহ্মপুত্ৰৰ পাৰে আহি আছোঁ আহি আমি ভাবিছোঁ দৌল গোবিন্দ মন্দিৰতো সোমাওঁ যিহেতু এটা ৰাস্তাৰে আমি সেই ৰাস্তাৰে আহিব লাগিব ঘৰত গতিকে হাতত সময়ো আছিলে ৩টামান বাজিল আৰু তাতে মানে অলপমান বাৰ্গেনিং কৰি অলপমান মানে কিবা কিবি বস্তু লৈছোঁ পদুম ফুলটো মানে সিহঁতে নিদিয়ে আৰু মই কৈছোঁ পদুম ফুলটো দিয়া তেনেকুৱাকৈ মানে পদুম ফুলটো লৈ আৰু দেছোঁ যিখিনি দৰকাৰী গোঁসাইৰ কাৰণে মালা এটা লৈছোঁ চাকি আৰু মিঠাতেল তেনেকুৱাকৈ মানে 5টা চাকি লৈ আমি মন্দিৰ দৰ্শন কৰিছোঁ এয়া প্ৰথমতে বাহিৰত মানে চাকি বন্তি জ্বলোৱাৰ ধূপ চাকি জ্বলাব পাৰি আৰু এইখিনি কৰি লৈছোঁ দুয়োটা ফেমিলিয়ে লৈ উঠাৰ পাছত মানে তেতিয়া তাতে মানে প্ৰায় ভোগ চোগ দিয়া কাৰবাৰ শেষে হৈছে যিহেতু পূৰ্ণিমা আছিল সিদিনাখনে সেইকাৰণে মানে কৃষ্ণ মন্দিৰত গোটেই দিনটো মানে চলি থাকিব পায়স আৰু মাহ প্ৰসাদৰ ব্যৱস্থা সেইকাৰণে আমি গৈ উঠাৰ পাছত চাকি বন্তি জ্বলাই উঠাৰ পাছত দৰ্শন হ'ল কৃষ্ণ ভগৱানৰ দৰ্শন হোৱাৰ পাছত মানে আকৌ ভোগ দিছে আৰু মাহ প্ৰসাদো দিছে সেয়াও খালোঁ খাই উঠাৰ পাছত মানে বহিছোঁ আৰু জিকমিয়ে কুকুৰটো কাষত বহি লৈছে মানে কুকুৰটোৱে মানে পায়স খাবলৈ আহিছে আৰু তাকে মানে তাই চাইছে চাই উঠাৰ পাছত মানে পেলাই ল'ব খুজিছিল সেইখিনি আৰু সিহঁতে পেলাই ল'ব নিদিলে তাৰপিছত তেনেকুৱাকৈয়ে খালে আৰু সেইখিনিয়ে ভাবিছোঁ আপোনালোকৰ লগত এনেই মানে অলপমান সময়খিনি পাছ কৰিছোঁ আৰু কি কৰিম আৰু এইখিনি মুহূৰ্ত কেতিয়াবা চাই বহুত ভাল লাগিব সেইকাৰণে মানে থৈ দিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিছোঁ আৰু এয়া চাওক পৰিৱেশটো তাৰপিছত আহিলোঁ আমাৰ লগত যিটো ফেমিলি গৈছিল তেওঁলোক মানে ৰ'পৱেত উঠিবৰ কাৰণে ইচ্ছা বাৰু আমি মানে ইচ্ছা কৰা নাই উঠিবলৈ যাওঁতে 100 টকা আহোঁতে 100 টকা তেনেকুৱাকৈ মানে তেওঁলোক ৰ'পৱেত গৈছে আমি ৰখি দিলোঁ কৈছোঁ তোমালোকে যদি ইচ্ছা কৰা তেতিয়াহ'লে যোৱা আৰু মানে তেওঁলোকে মানে যাব মানে আমাক অলপ ৰখাৰ কাৰণে মানে অলপ বেয়া লাগিছে আৰু আমি কৈছোঁ একো কথা নাই আমি ইয়াৰে বৰ ধুনীয়া ব্ৰহ্মপুত্ৰৰ পাৰত থিয় হৈ পেলাই আমি দৃশ্যবিলাক চাম আৰু তেওঁলোকে মানে ৰ'পৱেত উঠি আহিব পাৰে তেনেকুৱাকৈ কওঁতে মানে তেওঁলোক গৈছে গৈ উঠাৰ পাছত আমি প্ৰায় আধা ঘণ্টা 45 মিনিটমান সময় তাতে ৰখিছোঁ আৰু বহুত ধুনীয়া পৰিৱেশত বাৰু ৰ'লোঁ ফেন চেন আছিল তাতে ৰ'পৱেৰ যিটো কাউণ্টাৰ হয় তাতে আমি ৰখিলোঁ আৰু এয়া চালোঁ যোৱা আহিন জাহিন টিকেট অহা যোৱা কৰা টিকেটত মানে 200 টকা হয় তাতে মানে গৈ উঠাৰ পাছতে আকৌ আহিব নিদিয়ে বোলে লাইন পাতি থাকিব লাগে তেনেকুৱাকৈহে 45 মিনিটমান সময় ল'লে তথাপিতো বাৰু তেওঁলোকক ৰ'পৱেত উঠালোঁ আমি আৰু উঠাৰ পাছত আমিও পৰিৱেশখিনি এনজয় কৰিলোঁ উপভোগ কৰিলোঁ বহুত বেছি ভাল লাগিল এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ মোবাইলত নেটৱৰ্ক নাথাকে গতিকে কি কৰিম কি নকৰিম ভাবিছোঁ 2 দিনমানৰ ভিডিঅ' একেলগে লগ কৰি দিছোঁ অকণমান দীঘলীয়া হৈছে মোৰ ভিডিঅ'টোৰ মাজতে কৈ দিছোঁ আৰু আমাৰ গাড়ী দুখন তলত ৰাখি থৈ দিছোঁ আমি ৰ'পৱেৰ এই কাউণ্টাৰটো দেখাই নাছিলোঁ আহিলোঁ আজি এবছৰ 2 বছৰ আগতে এই চিষ্টেমটো আৰম্ভ হৈছে কোনোদিন দেখা নাছিলোঁ তেওঁলোকৰ দ্বাৰাই দেখিলোঁ গতিকে ভালে লাগিল উঠা নুঠাটো একো ডাঙৰ বস্তু নহয় কিন্তু আমি এইখিনি বস্তু আহি যি চালোঁ সেইটোৱে বেছি ভাল লাগিল মানে ব্ৰহ্মপুত্ৰৰ পাৰেৰে ইপাৰৰ পৰা সিপাৰলৈ ৰ'পৱেত অহা যোৱা কৰাটো মানে বৰ আজিকালি সহজ হ'লেও আমাৰ অন্তৰত মানে ভয় এটা থাকে সেইকাৰণে মানে আমি নগ'লোঁ ইহঁতক কৈছিলোঁ ইহঁতেও যাব ইচ্ছা নকৰিলে সেইকাৰণে আমাৰ ফেমিলিটোৰ কোনোৱে নগ'লোঁ আৰু তেওঁলোকৰ ফেমিলিটো গৈ আহিছে আজিলৈ এইখিনি ক'লোঁ বাৰু